ওম শান্তি ৩ মে ২০২৫ সাকাৰ মহাবাক্যৰ সম্পূৰ্ণ হোৱাৰ কথা। মৰমৰ সন্তানসকল, নিজক ৰাষ্ট্ৰীলোক দিয়াৰ যোগ্য কৰি তোলা। যিমানে পাঠ পঢ়িবা, শ্ৰীমতত চলিবা, তেতিয়া ৰাষ্ট্ৰীলোক পাই যাবা। প্ৰশ্ন: কোনটো স্মৃতিত থাকিলে ৰাৱণ বোধৰ স্মৃতি বিস্মৃতি হৈ যাব? উত্তৰ: সদায় যাতে এইটো স্মৃতি থাকে যে আমি স্ত্ৰী পুৰুষ নহয়, আমি আত্মা। আমি জ্যেষ্ঠ বাবা শিৱ বাবাৰ পৰা কনিষ্ঠ বাবাৰ ব্ৰহ্মা বাবাৰ দ্বাৰা উত্তৰাধিকাৰ লৈ আছো। এইটো স্মৃতিয়ে ৰাৱণবোধৰ স্মৃতি পাহৰাই দিব। যিহেতু স্মৃতি উদয় হ'ল যে আমি এজন পিতাৰ সন্তান, গতিকে ৰাৱণবোধৰ স্মৃতি সমাপ্ত হৈ যায়। এইটো পবিত্ৰ হৈ থকাৰ ভাল যুক্তি, কিন্তু ইয়াৰ বাবে পৰিশ্ৰম কৰিব লাগে। ধাৰণাৰ বাবে মুখ্য সাৰ: ১. নিজকে ৰাষ্ট্ৰীলোক দিয়াৰ যোগ্য কৰি তুলিব লাগে। সুসন্তান হৈ প্ৰমাণ দিব লাগে। চলন বৰ মাৰ্জিত হ'ব লাগে। পিতাৰ পুৰা সহায়কাৰী হ'ব লাগে। ২. আমি বিদ্যাৰ্থী, ভগৱানে আমাক পঢ়াই আছে, এইটো আনন্দৰে পাঠ কৰিব লাগে। পুৰুষাৰ্থত কেতিয়াও নিৰাশ হ'ব নালাগে। বৰদান: নিজৰ অধিকাৰৰ শক্তিৰে ত্ৰিমূৰ্তি ৰচনা সহযোগী কৰাওতা মাষ্টৰ ৰচয়িতা হোৱা। ত্ৰিমূৰ্তি শক্তি, মন, বুদ্ধি আৰু সংস্কাৰ, এয়া তোমালোক মাষ্টৰ ৰচয়িতাৰ ৰচনা। এইবোৰক নিজৰ অধিকাৰৰ শক্তিৰে সহযোগী কৰি তোলা। যেনেকৈ ৰজাই স্বয়ং কাৰ্য নকৰে, কৰাই কাৰ্যৰ কাম কাজ কৰোতা কৰ্মচাৰী বেলেগ, তেনেকৈ আত্মা হৈছে কৰণহাৰ হৈছে এই বিশেষ ত্ৰিমূৰ্তি শক্তি। গতিকে মাষ্টৰ ৰচয়িতাৰ বৰদান স্মৃতিত ৰাখি ত্ৰিমূৰ্তি শক্তিসমূহক আৰু সাকাৰ কৰ্মেন্দ্ৰিয়সমূহক সঠিক পথত চলোৱা। শ্লোগান: অব্যক্ত প্ৰতিপালনৰ বৰদানৰ অধিকাৰ পাবলৈ স্পষ্টবাদী হোৱা। আত্মিক অভিজাত্য আৰু পবিত্ৰতাৰ ব্যক্তিত্ব ধাৰণ কৰিবলৈ আজিৰ অব্যক্ত সংকেত। পবিত্ৰতা কেৱল ব্ৰহ্মচৰ্য নহয়, সেয়া হৈছে আধাৰ, কিন্তু তাৰ লগতে আৰু ৪টা আছে। ক্ৰোধ আৰু সকলো সংগী যিবোৰ আছে, সেই সকলো মহাভূতৰ ত্যাগ, লগতে তাৰ বংশমাত্ৰ যিবোৰ সৰু সৰু সতী সন্তান আছে, সেইবোৰৰ ত্যাগ। তেতিয়াহে পবিত্ৰতাৰ আত্মিক অভিজাত্য ধাৰণ কৰিছা বুলি কোৱা হ'ব। ওম শান্তি।